বিচাৰিছোঁ যে নিৰ্বাচন আয়োগৰ আমাক এটা জাননী জাৰি কৰিছে। যিহেতু অগ্নিনাভ শিৱ মন্দিৰ নাজিৰা বৰপুখুৰীৰ পাৰত অৱস্থিত আৰু নাজিৰা বৰপুখুৰীৰ সমীপতে নাজিৰাৰ যিহেতু কোৰ্টখন লাগি আছে আৰু সেয়েহে মহকুমা সদৰ হোৱাৰ কাৰণে নিৰ্বাচনৰ সকলো কাম ইয়াতে অনুষ্ঠিত হ'ব। গতিকে যিহেতু ইয়াৰ পৰা বিভিন্ন ঠাইলৈ যান বাহন অহা যোৱা কৰিব লাগিব, সেয়েহে নিৰ্বাচন আয়োগে অধিসূচনা যোগে আমাক জনাইছে, আমাক তেখেতলোকে এটা নটিচ কৰিছে যে অহা 17, 18 আৰু 19 তাৰিখে কোনো ধৰণৰ যান বাহন মন্দিৰৰ সমীপত বা ইয়াৰ কাষত যিখিনি পাৰ্কিং প্লেচ আছে তাত ৰখোৱাটো নহ'ব, তাত বাধা আৰোপ কৰা হৈছে। যিহেতু সকলো এৰিয়া নাজিৰা মহকুমা প্ৰশাসনে সংগ্ৰহ কৰিছে ইলেকশ্যন পাৰপজত। গতিকে আপোনালোকক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ 17, 18 আৰু 19 তাৰিখে দূৰ দূৰণিৰ যিসকল ভক্ত অগ্নিনাভ শিৱ মন্দিৰলৈ আহে তেখেতলোকে নাজিৰাৰ যি মুখ্য ধুদৰ আলি তাৰ পৰা অগ্নিনাভ শিৱ মন্দিৰলৈ ফাটি অহা ৰজাপুল ৰোডৰ ফালে নিজৰ কোনো ধৰণৰ যান বাহন আনিব নোৱাৰিব। গতিকে আপোনালোকে নাজিৰা নগৰৰ কোনোবা ঠাইত আপোনালোকে পাৰ্কিং কৰি আহিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনালোঁ। আৰু আমাৰ যিখিনি প্ৰাইভেট পাৰ্কিং এৰিয়া আছিলে সকলো নিৰ্বাচন পাৰপজত নাজিৰাৰ মহকুমা কাৰ্যালয়ে সেইখিনিও সংগ্ৰহ কৰিছে। গতিকে ইয়াত কোনো ধৰণৰ পাৰ্কিঙৰ ব্যৱস্থা নাথাকিব। গতিকে আপোনালোকে নাজিৰা নগৰৰ সমীপৰ যিকোনো ধুদৰ আলিৰ কাষতে কোনোবা ঠাইত যান বাহন ৰাখি অলপ কষ্ট কৰি হ'লেও মন্দিৰলৈ আহিব লাগিব। গতিকে কথাষাৰ সকলোৰে জ্ঞাতাৰ্থে আমি অৱগত কৰিলোঁ। ধন্যবাদ। এতিয়া বৌৱে ৰাজহুৱা বন্তি বাবাৰ শ্ৰীচৰণত অৰ্পণ কৰিবলৈ লোৱা হৈছে, আমি আগবঢ়াই দিছোঁ।